আমি দেখি আছোঁ যে এই অঞ্চলটোত অলপ ড্ৰাগছৰ উপদ্ৰৱ বাঢ়িছে। ড্ৰাগছ খোৱা ল'ৰাসকলৰ অলপ উৎপাত দেখিছোঁ আমি। আৰু ততাতৈয়াকৈ যোৱাকালি যিটো ঘটনা সংঘটিত হ'ল আৰু এই ঘটনাটো খুবেই নিন্দাদায়ক আৰু ইয়াৰ উচিত বিচাৰ হ'ব লাগে। ইতিমধ্যে ভৰলুমুখ আৰক্ষীৰ লগত যোগাযোগ কৰা হৈছে আৰু যিসকল দোষী আছে তেওঁলোকক কৰায়ত্ব কৰাৰ বাবে আমিও দাবী জনাইছোঁ। আৰু সমান্তৰালকৈ ওচৰতে যিহেতু ইয়াতে আমাৰ পুলিচ পইণ্ট আছে, ইয়াতে ধৰক পুলিচৰ আৰক্ষী বিষয়া থাকেই, গতিকে মই অনুৰোধ জনাম যে আৰক্ষী বিভাগৰ তৰফৰ পৰাই এই অঞ্চলটোত কমচে কম পেট্ৰলিংটো হৈ থাকিব লাগে আৰু ৰাস্তাৰ কাষত যিবোৰ গাড়ী অৰ্থাৎ স্কুল বাছ হওক বা অন্য বাহনবোৰ যিবোৰ ৰখাৰ ব্যৱস্থা কৰিছে, এইবোৰৰ আঁৰত লৈ কেনে এই অনৈতিক কামবোৰ হৈ আছে। গতিকে এই বাহনবোৰো আমাৰ ট্ৰেফিক কণ্ট্ৰলৰ তৰফৰ পৰাই এই ৰাস্তাৰ পৰা আঁতৰাৰ ব্যৱস্থা যেন গ্ৰহণ কৰে, তাৰ বাবে আপোনালোকৰ চেনেলৰ মাধ্যমৰ জৰিয়তে মই অনুৰোধ জনাইছোঁ। দুৰ্বৃত্তকেইজন আচলতে এই অঞ্চলৰে হয়। তেওঁলোকে ধৰক দিনৰ ভাগতো একো বিশেষ এক্টিভিটি নাপাওঁ, কিন্তু সন্ধিয়া হ'লে তেওঁলোকে নামি পৰে আৰু এই অঞ্চলৰ বুলি কোৱাৰ কাৰণে আমাৰ ধৰক বৃহত্তৰ ফটাশিল অঞ্চল আছে, আমাৰ আমবাৰী অঞ্চল আছে আৰু শান্তিপুৰ অঞ্চলৰো আছে। তো এই অঞ্চলৰ ল'ৰাসকলে হেৰি কৰে আৰু বিশেষকৈ নতুনকৈ যিখন আমাৰ ব্ৰিজ বনাইছে, এই ব্ৰিজখনৰ তলতো এই অনৈতিক কাৰ্যবোৰ হৈ থাকে। গতিকে এবাৰ পুলিচ প্ৰশাসন বিভাগক আমি অনুৰোধ জনাইছোঁ আৰু আমি দাবীও উত্থাপন কৰিছোঁ আৰু লগতে এখন মেম'ৰেণ্ডাম এখনো খুব সোনকালে আমি ৰাজহুৱা মেম'ৰেণ্ডাম এখন আমি আমাৰ যি আৰক্ষী বিভাগ আছে তেওঁলোকৰ হাতত আমি অৰ্পণ কৰিম। ঘটনা আমাৰ শ্ৰী শ্ৰী ৰাজহুৱা সত্ৰ কুমাৰপাৰাৰ সেৱক, এই সেৱাশ্ৰম একান্ত সেৱক, নলবাৰীৰ স্থায়ীবাসী, কিন্তু আজি 10 বছৰ ধৰি এই সত্ৰৰ লগত নিয়োজিত হৈ কৰ্মচাৰী হিচাপে তেওঁ কাম কৰি আছে আৰু তেওঁ সেই পুৰণা নামঘৰৰ সত্ৰত তাতে থাকে আৰু গোটেই তেওঁৰ খোৱা লোৱা কামখিনি বা হেৰি কামখিনি আমাৰ সত্ৰতে আহি ৰাতি বা দিনত কৰে। ঠিক তেনেকৈ আগে পিছে কৰা নিচিনা যোৱাকালিও ৰাতি 10টা বজাৰ আগত এই সত্ৰলৈ এই পুৰণা নামঘৰৰ পৰা খাবলৈ আহিছিল আৰু খাই যোৱাৰ পিছত আমাৰ সত্ৰৰ সন্মুখতে থকা ফুটপাথৰ কাষত ৰাস্তাতে আজি বহু বছৰৰ পৰা ধৰি কিছুমান স্কুলৰ বাছ ৰাখি থৈ দিয়ে আৰু স্কুলৰ বাছ ৰখাৰ সেই আন্ধাৰৰ সুযোগ লৈ বহুতো অসামাজিক অনৈতিক কাৰ্যকলাপ তাতে ঘটি থাকে। ড্ৰাগছ, মদ, ভাং, বিড়ি, চিগাৰেট ইত্যাদি কাৰ্য খোৱাৰ লগতে বিভিন্ন ধৰণৰ অনৈতিক নাৰীৰ সমাগম আমি দেখাবলৈ পাওঁ ৰাতি হ'লে। আৰু কেতিয়াবা তেওঁলোকক আমি বাধা দিবলৈ গ'লে তেওঁলোকে আমাক নানা ধৰণৰ ভাবুকি কৰে, চুৰি আদি দেখুৱায় বা অত্যাচাৰ নানা ধৰণৰ গালিগোলা পাৰে। সেইকাৰণে আমি কিছুমান ক্ষেত্ৰত নিষ্পিত হৈ থাকোঁ। কিন্তু দুৰ্ভাগ্যবশতঃ যোৱাকালি সেই কিছুমান তেনেকুৱা লোকে সেই আন্ধাৰৰ সুযোগ লৈ, বাছৰ সেই আন্ধাৰৰ সুযোগ লৈ তেওঁলোকে কি কৰিছে, এই কৰ্মচাৰী সুৰেন দাসক, একদম শান্ত মানুহ, যিজন মানুহ আপোনালোকে দেখিলে ক'ব যে মানুহৰ লগত কোনো কাজিয়া কৰিব লগা মানুহেই নহয়, তেওঁ তাতে ড্ৰাগছ খাই থকা হয়তো দেখিছিল, কিবা সুধিছিল নেকি, যাওঁতে তেওঁক এনেকৈ মাৰিছে নহয়, একদম এটেম্প টু মাৰ্ডাৰ, মাৰি শেষ কৰিম বুলি ভাবিছিল। কিন্তু ভগৱানৰ কৃপাত তেওঁ আৰোগ্য হৈছে। আমি ভৰল থানাত খবৰ দিলোঁ, ভৰল থানাৰ পুলিচে আমাৰ লগত যথাযথ যোগাযোগ ৰাখি তেওঁলোকে মেডিকেল কলেজলৈ লৈ গ'ল আৰু মেডিকেল কলেজত আমি তেখেতক ভৰ্তি কৰাইছোঁ। আজি মই তেওঁক যোৱাকালি 10টা বজাৰ পৰা আজি মই এইমাত্ৰ আহি পাইছোঁ, কিছু আৰোগ্য তেওঁ পাইছে। গতিকে মই ভাবোঁ আপোনালোকৰ এই প্ৰচাৰ মাধ্যমেদি এই যি অনৈতিক অৰাজনৈতিক কামবিলাক যে আমাৰ বিশেষকৈ মূৰত, মুখত, চকুত, এই থুতুৰিত আৰু হাতৰ হেৰিত, বুকুত এনেধৰণৰ চোকা কি হেৰি মাৰিছে নাজানো, গোটেই 25টা-32টামান চিলাই পৰিছে তেওঁৰ মুখখনত। এতিয়া কিছু সকাহ হৈছে, ভঙা কৰ্ম। কি বিচাৰে আমি ন্যায় বিচাৰি কি এই যিকেইজন কালপিত এনেধৰণৰ অৰাজনৈতিক কাম আমাৰ এই অঞ্চলটোত ফটাশিল ব্ৰিজৰ তলতো চলি আছে বহুদিন ধৰি, ড্ৰাগছ ব্যৱসায়ৰ দৰে এনেকৈ। আৰু আনকি নাৰী ধৰণৰ কিছুমান মহিলা এনেকুৱা সৰবা চলি থাকে। এনেকৈ গতিকে আমি ভাবিছোঁ যে সেই ধৰণৰ কাৰ্যকলাপত যাতে আমাৰ প্ৰশাসন বিভাগে দৃঢ় পদক্ষেপ লৈ যাতে সেই ধৰণৰ পদক্ষেপবিলাক তেওঁলোকে নোহোৱা কৰিব পাৰে, লগতে চোকা দৃষ্টি ৰাখি আৰু লগতে এই বাছবোৰ যাতে আঁতৰাই দিয়ে, কাৰণ এই বাছবোৰৰ সুবিধা লৈ তেওঁলোকে এইবিলাক কাম কৰাৰ কাৰণে সুবিধা হৈ গৈছে।